হেল্ল' ফ্ৰেণ্ডছ, আপুনি এটা ইউটিউব চেনেল খুলিম বুলি ভাবিছে নেকি? বা আপোনাৰ অলৰেডি ইউটিউব চেনেল এটা খুলিছে নেকি? আৰু যদি খুলিছে তেতিয়াহ'লে আপোনালোকে ইউটিউব ষ্টুডিঅ' এপছৰ বিষয়ে বিতংকৈ জনাটো বহুত জৰুৰী। কাৰণ আপোনালোকে জানে যে ইউটিউব ষ্টুডিঅ' এপছটোৰ দ্বাৰা ইউটিউবৰ সকলো কথা আপুনি জানিব পাৰিব। ছাবস্ক্ৰাইব কৰা বেছিকৈ চালেনে, ছাবস্ক্ৰাইব নকৰা বেছিকৈ চাইছে, বাছ পিছৰ ভিউৱাৰ্ছ কি, চেনেল বেচিছ ভিউৱাৰ্ছ কি, তাৰপিছত আপোনালোকে ছাজেকশ্যনত ভিউৱাৰ্ছ কি, আপোনালোকে বিতংভাৱে সকলো কথা জানিব, এভৰিথিং জানিব পাৰিব। গতিকে আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এইটো হৈছে মোৰ ইউটিউব ষ্টুডিঅ' এপছ। আপোনালোকে প্লে ষ্ট'ৰৰ পৰা ইউটিউব ষ্টুডিঅ' এপছটো ডাউনলোড কৰি ল'ব। ইয়াত বিশেষ জানিবলৈ কথা নাই। আপোনালোকে যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব আৰু ভিডিঅ'টো শেষত কমেণ্ট এটা কৰি দিব কেনেকুৱা পালে। এতিয়া মই যাম এনালিষ্টিক। ইয়াত দিছে যে ভিউজ, ৱাটচ টাইম, ছাবস্ক্ৰাইব। ইয়াত আছে অভাৰভিউ, সকলোবিলাক যিমান ভিডিঅ' দিছে সকলোবিলাকৰ ইয়াত ভিউজ দিয়া হৈছে। আৰু ইয়াত দিয়া হৈছে টপ কণ্টেণ্ট, আপুনি যিমান ভিডিঅ' দিছে চবৰে ভিতৰত টপ ভিউজ 5টা ইয়াত আপোনাৰ শ্ব' কৰিব। বাকী বেলেগ দিয়া নাই। তাৰপিছত মই কৈ আছোঁ আৰু ইয়াত হৈছে এটা ভিডিঅ'ত ভিউজ 51, ৱাটচ টাইম, ছাবস্ক্ৰাইব, অডিয়েঞ্চ ৰিটেনশ্যন, বেছিভাগ মানুহে 1 মিনিট 14 ছেকেণ্ড ভিডিঅ'টো চাইছে মোৰ এইটো ভিডিঅ', আৰু এইটো ভিডিঅ' হৈছে 2 মিনিট 6 ছেকেণ্ডৰ। ইমপ্ৰেশ্যন, এইটো হৈছে অলপ জানি লোৱা কথা। ইমপ্ৰেশ্যন হৈছে আপোনাৰ ভিডিঅ'টো কিমানবাৰ বেলেগৰ সন্মুখত শ্ব' হৈছে, দেখা পাইছে। মোৰ এইটো ভিডিঅ' বেলেগে 175 বাৰ স্ক্ৰীনশ্বট শ্ব' কৰিছে বেলেগৰ, আৰু ক্লিক কৰিছে 22.3% মানুহে। আৰু ইউনিক ভিউৱাৰ্ছটো হৈছে আপোনাৰ আজি যোনে প্ৰথম আগতে ধৰক একদিনৰ ভিডিঅ' আপোনাৰ চোৱা নাই, আজি প্ৰথম চাইছে, সেইটোক কয় ইউনিক ভিউৱাৰ্ছ বুলি। আৰু এইখিনি অলপ জানি লোৱা কথা। এইখিনি হৈছে ইউটিউব চাৰ্চ, আপোনাৰ যে কোনোবাই যে চাৰ্চ কৰি আপোনাৰ ভিডিঅ' চাইছে তেতিয়াহ'লে ইউটিউব চাৰ্চত আপোনাৰ সেইটো হিচাপটো আহিব। আৰু চেনেল পেচেজ হৈছে আপোনাৰ চেনেলটোত চেনেলটো চাৰ্চ কৰি পেলাই আপোনাৰ যেতিয়া ভিডিঅ' চাই তেতিয়াহ'লে সেই আপোনাৰ ভিডিঅ'তে চেনেল পেচেজত তাৰে সংখ্যাটো ইয়াতে যোগ হ'ব। আৰু ব্ৰাউজ ফিচাৰ্ছ হৈছে আপোনাৰ ব্ৰাউজ ফিচাৰ মই দেখুৱাই আছোঁ। ইয়াত এইটো যে ইয়াত দেখুৱাই স্ক্ৰীণত যে এই থাম্বনেইলবিলাক শ্ব' হৈছে ভিডিঅ'বিলাক এইবিলাক ব্ৰাউজ ফিচাৰ্ছ বুলি। ইয়াত যদি কোনোবাই ক্লিক কৰি আপোনাৰ ভিডিঅ' চাইছে তেতিয়াহ'লে তাক ব্ৰাউজ ফিচাৰটোত ভিডিঅ' চোৱা ইয়াতে প্লাছ হ'ব। নটিফিকেশ্যনটো গম পায় আপোনাৰ বেল আইকনটো বজাই থ'লে, যদি আপুনি মোৰ ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই থ'ব, আপোনাৰ নটিফিকেশ্যন যাব আৰু আপোনালোকে থ'ব। তাৰপিছত এই বাকীবিলাক আৰু এই ছাজেক্টেডটো কি জানে, ছাজেক্টেডটো হৈছে আপোনাক মই দেখুৱাইছোঁ। এইটো মই ভিডিঅ' প্লে' কৰিলোঁ। বেছিকৈ বাইকৰ চখটো বহুত আছে, কিন্তু ল'ব পৰা নাই যিহেতু আমি মধ্যবিত্ত মানুহ। এইবিলাক যি দেখুৱাইছে তলত, এইটো ভিডিঅ'ৰ তলত যোনবিলাক ভিডিঅ' আহিছে এইবিলাক ছাজেক্টেড। আপোনাৰ ভিডিঅ'ৰ তলত যোনে চালে সেইটো আপুনি ছাজেক্টেড ভিডিঅ'টো আপোনাৰ শ্ব' কৰা বুলি আপোনাৰ তাত যাব। আৰু আদাৰ ইউটিউব ফিচাৰ্ছ হোৱাটছআপ, ফেচবুক এখন দ্বাৰা কোনোবাই আপোনাক শ্বেয়াৰ কৰিছে, আপোনাক বেলেগ কৰিছে, এখন আদাৰ্ছ ইউটিউব ফিচাৰ্ছ বুলি যাব। ৱাটচ টাইম, এভাৰেজ এইখিনি নালাগে। লাইক, পিয়াজ, ডিছলাইক, আপুনি কিমান পাৰ্চেণ্টেজ ভিডিঅ'টো লাইক কৰিছে, মোৰ লাইক কৰিছে এইখিনি। ৰিটাৰ্ণিং ভিউৱাৰ্ছ, এইটো চবচে বেছি হ'লে ভাল। এইটো ৰিটাৰ্ণিং ভিউৱাৰ্ছ আপোনাৰ ধৰক ভিডিঅ' এটা বেলেগে এদিন চাইছে, বেলেগ ভিডিঅ' চাইছে, আৰু সেইটো মানুহে আৰু যদি আপোনাৰ আজি নতুনকৈ এতিয়া ভিডিঅ'টো চাই, সেইটো হ'ব ৰিটাৰ্ণিং ভিউৱাৰ্ছ বুলি। নিউ ভিউৱাৰ্ছটো জানেই, নতুনকৈ আজি আপোনাৰ একদিনো বেলেগ আপোনাৰ ভিডিঅ' চোৱা নাই, আজি নতুনকৈ সেইটো নিউ ভিউৱাৰ্ছ। সেইটো কথা আটাইতকৈ বেছিকৈ ছাবস্ক্ৰাইব পোৱা যায় বা লাইক পোৱা যায় ৰিটাৰ্ণিং ভিউৱাৰ্ছ। কাৰণ এজন মানুহে ভাল পালে দ্বিতীয়বাৰ আপোনাৰ চেনেলটোত সোমাব বা ভিডিঅ' চাব। ইউনিক ভিউৱাৰ্ছ এইটো
আপোনাৰ কোন কাউণ্ট্ৰিৰ মানুহে চাইছে এইটো মানে ইয়াত শ্ব' কৰিব ইণ্ডিয়ান বা মানুহে। তাৰপিছত ছাবস্ক্ৰাইব কৰা মানুহে বেছিকৈ চাইছে, আনছাবস্ক্ৰাইব কৰা মানুহে চাইছে। ইয়াতে মোৰ ছাবস্ক্ৰাইব কৰা মানুহে 67.6% মানুহে চাইছে, আৰু নট ছাবস্ক্ৰাইব কৰা মানুহে 32.4% মানুহে চাইছে। এইখিনিয়ে আৰু যদি আপোনালোকে কিবা আৰু মানে জানিব লগা থাকি গ'ল, আপোনালোকে কমেণ্ট কৰিব, মই আপোনালোকক ক'ম। আজিলৈ এইখিনিয়ে। গতিকে ভিডিঅ'টো চাই কেনেকুৱা পালে মোক জনাব, আৰু যদি কিবা মানে সুধিব লগা আছে আপোনালোকে কমেণ্টত সুধিব। এইখিনিয়ে, বাই বাই।